নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট টপিক সেইটো হৈছে নোবেল প্ৰাইজ 2025 2025 বৰ্ষৰ নোবেল বঁটা ইতিমধ্যে ঘোষণা কৰা হৈছে গতিকে এই নোবেল বঁটা কোনে কোনে লাভ কৰিলে বা আগন্তুক এক্সামবিলাকৰ বাবে কোনবিলাক ইম্পৰ্টেণ্ট পইণ্ট হ'ব সেইখিনি আমি সকলোবিলাক ডিছকাছ কৰিম এই ভিডিঅ'ৰ জৰিয়তে তো আগন্তুক এডিআৰই 3.0 আসাম পুলিচ টেট এক্সাম তো এই সকলোবিলাকৰ বাবে প্ৰয়োজনীয় হ'ব গতিকে আপোনালোকে ভিডিঅ'তে শেষলৈকে চাব তো যদি আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হোৱা নাই লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে জইন হ'ব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি তো প্ৰথমতে আমি 2025 বৰ্ষত কোনে কোনে নোবেল বঁটা লাভ কৰিলে তো সেইখিনি আলোচনা কৰাৰ আগতে আমি ইয়াৰ অভাৰভিউ বা ইয়াৰ যিখিনি বেছিক যিখিনি পইণ্ট হয় সেইখিনি আমি আলোচনা কৰি ল'ম তাৰপিছত আমি 2025 বৰ্ষৰ এৱাৰ্ড উইনাৰসকলৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তো প্ৰথমতে আমি জানিব লাগিব যে এই নোবেল বঁটা কেতিয়াৰ পৰা দিয়া হৈছে তেনেধৰণৰ এটা প্ৰশ্ন সুধিব পাৰে যে কেতিয়াৰ পৰা নোবেল প্ৰাইজ দিয়া হয় তো ইয়াৰ উত্তৰটো তেতিয়া কি হ'ব 1901 চনৰ পৰাই দিয়া হৈছে নোবেল পুৰস্কাৰ তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব তাৰপিছত আপোনালোকে মনত ৰাখিব লাগিব যে এই নোবেল বঁটা কাৰ নামেৰে দিয়া হয় কাৰ স্মৃতিত দিয়া হয় তেওঁ হৈছে আলফ্ৰেড নোবেল গতিকে আলফ্ৰেড নোবেলৰ স্মৃতিত দিয়া হয় এই নোবেল বঁটা আৰু ইয়াত আপোনালোকে মনত ৰাখিব 6টা কেটেগৰীত দিয়া হয় সুধিব পাৰে যে কেইটা কেটেগৰীত নোবেল পুৰস্কাৰ দিয়া হয় তো 6টা কেটেগৰীত দিয়া হয় ফিজিক্স কেমেষ্ট্ৰি ফিজিঅ'লজি বা মেডিচিন লিটাৰেচাৰ পিচ শান্তি নোবেল বঁটা আৰু ইকনমিক সায়েন্সেছ গতিকে এই 6টা শিতানত বা কেটেগৰীত দিয়া হয় মনত ৰাখিব পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান শৰীৰ বিজ্ঞান বা চিকিৎসা সাহিত্য শান্তি আৰু অৰ্থনীতি বিজ্ঞান এই 6টা শাখাত দিয়া হয় তো এইবিলাক পইণ্টৰ ওপৰত প্ৰতিটো পইণ্টৰ ওপৰতে প্ৰশ্ন আহিব পাৰে আপোনালোকে পইণ্টবিলাক মনত ৰাখিব তো নেক্সট আমি স্লাইডলৈকে আহিছোঁ তো ইয়াতে আপোনালোকে মনত ৰাখিব আমি অলৰেডি ডিছকাছ কৰিলোৱে যে আলফ্ৰেড নোবেলৰ স্মৃতিত দিয়া হয় নোবেল বঁটা গতিকে নোবেল বঁটাৰ প্ৰতিষ্ঠা কৰা হৈছিলে আলফ্ৰেড নোবেলৰ স্মৃতিত তো এইটো আপোনালোকে মনত ৰাখিব 1900 চনত 1900ত এষ্টাব্লিছ কৰা হৈছিলে ফাউণ্ডেশ্যনটো আৰু পুৰস্কাৰবিলাক দিয়া হৈছিলে 1901 চনৰ পৰা তো এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব তো নেক্সট স্লাইডলৈকে যোৱাৰ আগতে আপোনাক জনাব বিচাৰিছোঁ যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে যিকোনো এক্সামৰ বাবে আপোনালোকে এই কোৰ্চটো ল'ব পাৰে ইয়াত আপোনালোকে ডিটেইল নোটছো পাব তাৰ ওপৰত মান্থলি MCQবিলাকো আপোনালোকে লাভ কৰিব এবছৰলৈকে আপডেট হৈ থাকিব আপডেটবিলাকো আপোনালোকে পাই থাকিব গতিকে ইয়াত 2023-24 চনৰ অলৰেডি দিয়া আছে 25 চনৰো দিয়া আছে আৰু এবছৰলৈকে আপোনালোকে আপডেটবিলাক পাই থাকিব ইয়াৰ ওপৰত যিকোনো কোৰ্চ আপোনালোকে পাৰচেছ কৰিব বিচাৰিলে এডিআৰই হওক বা চিটেট হওক তো আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্চসমূহ পাৰচেছ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি নেক্সট স্লাইডলৈকে আহিছোঁ তো ইয়াতে আপোনালোকে মনত ৰাখিব লাগিব যে প্ৰথম অৱস্থাত নোবেল প্ৰাইজ দিয়া হৈছিলে 5টা কেটেগৰীত দিয়া হৈছিলে প্ৰথম অৱস্থা যেতিয়া 1901 চনত প্ৰথম দিয়া হৈছিলে গতিকে তেতিয়া ফিজিক্সত দিয়া হৈছিলে কেমেষ্ট্ৰি মেডিচিন লিটাৰেচাৰ আৰু পিচ শান্তি এই 5টা কেটেগৰীত দিয়া হৈছিলে কিন্তু পৰৱৰ্তী সময়ত ইকনমিক যেটো দিয়া হয় অৰ্থনৈতিক বিজ্ঞানত যেটো নোবেল পুৰস্কাৰ দিয়া হয় হেতু পৰৱৰ্তী সময়ত ইয়াক এড কৰা হৈছে কেতিয়া কৰা হৈছিলে 1968ত ঠিক আছে গোটেই নোবেল পুৰস্কাৰবিলাক আলফ্ৰেড নোবেলৰ স্মৃতিত দিয়া হয় কিন্তু বেলেগ বেলেগ ইনষ্টিটিউচনৰ জৰিয়তে দিয়া হয় তো সেই বিষয়ে আমি আলোচনা কৰিম তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব তো নেক্সট স্লাইডলৈকে আহিছোঁ ইয়াতে আমি আলোচনা কৰিম এৱাৰ্ডিং ইনষ্টিটিউচন যে এই এৱাৰ্ডবিলাক কোন কোন ইনষ্টিটিউচনৰ দ্বাৰা দিয়া হয় তো আমি আলোচনা কৰিলোঁ যে আলফ্ৰেড নোবেলৰ স্মৃতিত দিয়া হয় কিন্তু বেলেগ বেলেগ এৱাৰ্ড ইনষ্টিটিউচনৰ জৰিয়তে দিয়া হয় যেনে ফিজিক্স আৰু কেমেষ্ট্ৰিত এই নোবেল পুৰস্কাৰ দিয়া হয় ৰয়েল ছুইডিছ একাডেমি অফ সায়েন্সেছ এই ইনষ্টিটিউচনৰ জৰিয়তে দিয়া হয় লোকেশ্যন হৈছে ছুইডেনৰ ষ্টকহোমত দিয়া হয় ঠিক আছে ইনষ্টিটিউচনবিলাক বেলেগ বেলেগ ঠিক তেনেদৰে আমি যদি চাওঁ মেডিচিনৰ কথা তো মেডিচিনৰ বা চিকিৎসা নোবেল বঁটা দিয়া হয় নোবেল এছেম্বলি এট কাৰোলিনস্কা ইনষ্টিটিউট তো ইয়াৰ দ্বাৰা দিয়া হয় এই ইনষ্টিটিউটটোৰ দ্বাৰা প্ৰতিষ্ঠানটোৰ জৰিয়তে দিয়া হয় ষ্টকহোম ছুইডেনতে দিয়া হয় তাৰপিছত আহিলোঁ লিটাৰেচাৰ সাহিত্যৰ নোবেল বঁটা দিয়া হয় ছুইডিছ একাডেমিৰ জৰিয়তে দিয়া হয় এইটো এটা ইনষ্টিটিউচন হয় আৰু ইয়াৰ লোকেশ্যন হৈছে ছুইডেনৰ ষ্টকহোমত দিয়া হয় তাৰপিছত শান্তিৰ যি নোবেল বঁটা এয়া নৰৱেৰ এটা নৰৱেৰিয়ান নোবেল কমিটিৰ জৰিয়তে দিয়া হয় আৰু এইটো নৰৱেৰ অছলোত দিয়া হয় গতিকে এই শান্তি নোবেল বঁটা বা পিচ যি নোবেল পুৰস্কাৰ ইয়াৰ লোকেশ্যনটো কিন্তু বেলেগ বাকিকেইটা যদি আমি চাওঁ গোটেইকেইটা লোকেশ্যনটো একেই হয় যদিও ইনষ্টিটিউচনবিলাক বেলেগ বেলেগ লোকেশ্যনটো একেই আছিলে কিন্তু পিচ যেটো এৱাৰ্ড হয় ইয়াৰ
ইয়াৰ ইনষ্টিটিউচনটোও বেলেগ হয়, নৰৱেন নবেল কমিটি হয়, আৰু লোকেশ্যনটো হৈছে অছলো, নৰৱে। ঠিক আছে, বাকীকেইটা গোটেইকেইটা ছুইডেন ষ্টকহোম হয়। তো শেষত আছে ইকনমিক্স। তো ইয়াৰ ইনষ্টিটিউচনটো হৈছে ৰয়েল ছুইডিছ একাডেমি অফ চায়েন্সেছ। এই ইনষ্টিটিউচনটোৰ জৰিয়তে আলফ্ৰেড নবেলৰ স্মৃতিত দিয়া হয় ইকনমিক্সৰ অৰ্থনীতি বিজ্ঞানৰ নবেল পুৰস্কাৰ। তো এই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব, কাৰণ কোনটো ইনষ্টিটিউচনৰ দ্বাৰা কোনটো এৱাৰ্ড দিয়া হয় বা নবেল পুৰস্কাৰ দিয়া হয়, তো তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে, গতিকে মনত ৰাখিব। নেক্সট এতিয়া আমি শ্লাইডলৈকে যাম, যে আমাৰ ইণ্ডিয়ান নবেল উইনাৰ্ছ, যে ভাৰতত এতিয়ালৈকে কিমানজনে নবেল পুৰস্কাৰ পালে, কেতিয়া পালে, কি কেটেগৰীত পাইছে, সেই বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথম যদি আমি চাওঁ, আমাৰ প্ৰথম ভাৰতীয় হৈছে নবেল পুৰস্কাৰ লাভ কৰা ৰবীন্দ্ৰনাথ টেগৰ। তেখেতে লিটাৰেচাৰত পাইছে, সাহিত্য নবেল বঁটা পাইছিলে 1913 পাইছিলে। চ' তেখেতৰ আমি গীতাঞ্জলিৰ কথা আমি সকলোৱে জানো। গতিকে প্ৰথম আমাৰ উইনাৰ আছিলে ৰবীন্দ্ৰনাথ টেগৰ আছিলে। ঠিক আছে, 1913 পাইছিলে। এই পইণ্টবিলাক মনত ৰাখিব, এইবিলাকৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে। দ্বিতীয়তে আমাৰ পাইছিলে CV ৰমন, ফিজিক্সত তেখেতে পাইছিলে। ৰমন ইফেক্টৰ কথা আমি সকলোৱে জানো, গতিকে CV ৰমনে পাইছিলে 1930। 3 নম্বৰত পাইছিলে হৰগোবিন্দ খুৰানা, তেখেতে মেডিচিনত পাইছিলে 1968। তাৰপিছত 4 নম্বৰত যদি আহোঁ, মাদাৰ টেৰেছা, তেখেতে শান্তি নবেল বঁটা পাইছিলে 1979। 5 নম্বৰত আছে সুব্ৰমণিয়াম চন্দ্ৰশেখৰ, তেখেতে ফিজিক্সত পাইছিলে 1983। নেক্সট 6 নম্বৰত আহিলে অমৰ্ত্য সেন, তেখেতে ইকনমিক্সত পাইছিলে 1998 পাইছিলে। 7 নম্বৰত আছে ভেংকটৰমন ৰামাকৃষ্ণন, তেখেতে কেমেষ্ট্ৰিত পাইছিলে 2009 চনত। 8 নম্বৰত আছে কৈলাশ সত্যৰ্থী, তেখেতে শান্তিৰ নবেল বঁটা পাইছিলে 2014 চনত। আৰু 9 নম্বৰত আছে অভিজিত বেনাৰ্জী, তেখেতে ইকনমিক্সত পাইছিলে 2019 চনত। গতিকে এই 9 গৰাকী এতিয়ালৈকে আমাৰ ভাৰতৰ পৰা নবেল পুৰস্কাৰ লাভ কৰিছে। শান্তিৰ নবেল বঁটা 2বাৰ পাইছিলে, 2গৰাকীয়ে পাইছে, মাদাৰ টেৰেছাই পাইছে আৰু কৈলাশ সত্যৰ্থীয়ে পাইছে। এই 2গৰাকীয়ে শান্তিৰ নবেল বঁটা লাভ কৰিছে। তো এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব লাগিব। তো এতিয়া আমি আলোচনা কৰিম 2025 বৰ্ষত কোনে কোনে নবেল পুৰস্কাৰ লাভ কৰিলে, এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। ঠিক আছে, তো প্ৰথমতে আমি মেডিচিন সম্পৰ্কে আলোচনা কৰিম, যে চিকিৎসা বিজ্ঞানত কোনে নবেল পুৰস্কাৰ লাভ কৰিলে। গতিকে 2025 বৰ্ষৰ মেডিচিনত যি নবেল পুৰস্কাৰ লাভ কৰিছে, 3গৰাকীক দিয়া হৈছে। প্ৰথমগৰাকী হৈছে মেৰী ই ব্ৰুনকফ, তাৰপিছত আছে ফ্ৰেড ৰেমছডেল আৰু চিমন কাছাগুছেক। গতিকে এই 3গৰাকীক দিয়া হৈছে। ছবিত আপোনালোকে দেখিছে 3গৰাকীয়ে লাভ কৰিছে মেডিচিনৰ নবেল বঁটা, চিকিৎসা বিজ্ঞানৰ নবেল পুৰস্কাৰ লাভ কৰিছে। তো নামবিলাক আপোনালোকে মনত ৰাখিব লাগিব, মেৰী, ফ্ৰেড আৰু চিমন। তো এওঁলোকক কিহৰ বাবে দিয়া হৈছে, কি ডিস্কভাৰ কৰাৰ বাবে, কি আৱিষ্কাৰ কৰাৰ বাবে তেওঁলোকক দিয়া হৈছে, তো মনত ৰাখিব পেৰিফেৰাল ইমিউনি টলাৰেঞ্চ। তো ইয়াতে ইমিউনি ছিষ্টেমৰ কথা কৈছে, আমাৰ শৰীৰৰ যিটো ইমিউনি ছিষ্টেম থাকে। তো এই যিটো লাইন হয়, পায়োনিয়াৰিং ডিস্কভাৰিজ অন পেৰিফেৰাল ইমিউনি টলাৰেঞ্চ, এইটো লাইন মনত ৰাখিব লাগিব। আৰু ইয়াৰ অৰ্থ হৈছে যে আমাৰ যিটো ইমিউনি যিটো ছিষ্টেমটোৱে কেনেদৰে ষ্টপ কৰিব পাৰে এটেকিং দ্য বডিজ অন চেল। গতিকে চিম্পল ভাষাত যদি ক'ব লাগে, যে আমাৰ শৰীৰৰ যিটো প্ৰতিৰক্ষা যিটো প্ৰণালী আছে, ডিফেন্স যিটো ছিষ্টেম আছে আমাৰ শৰীৰৰ, এইটোৱে কেনেদৰে নিজৰ যিটো কোষ বা নিজৰ যিটো চেল আমাৰ আছে, এই চেলবিলাকক আক্ৰমণ নকৰে, কেৱল বাহিৰৰ যিবিলাক ক্ষতিকাৰক বস্তু থাকিব সেইবিলাককহে আক্ৰমণ কৰে। তো সেই কথাষাৰে ইয়াত কোৱা হৈছে, বা তেওঁলোকে ডিস্কভাৰ কৰিছে, তাৰ বাবে তেওঁলোকক নবেল পুৰস্কাৰ দিয়া হৈছে। ঠিক আছে, তো নেক্সট আমি এতিয়া শ্লাইডলৈকে গৈছোঁ, আৰু ইয়াত আমি আলোচনা কৰিম ফিজিক্সৰ নবেল পুৰস্কাৰ কোনে লাভ কৰিলে 2025 বৰ্ষত। গতিকে ইয়াত আপোনালোকে নামবিলাক মনত ৰাখিব। 3গৰাকী USA হয়, তেওঁলোকে লাভ কৰিছে, জন ক্লাৰ্ক, মাইকেল H. ডেভৰেট আৰু জন M. মাৰ্টিনিছ। গতিকে 3গৰাকীক দিয়া হৈছে ফিজিক্সৰ নবেল পুৰস্কাৰ, আৰু 3গৰাকী USA হয়। এইটো মনত ৰাখিব, কোন ক'ৰ হয় এইটো ইম্পৰ্টেণ্ট হয়, তাৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে। গতিকে USA হয়, এইটো মনত ৰাখিব। আৰু এওঁলোকক কিহৰ বাবে দিয়া হৈছে এই পুৰস্কাৰ, এইটোও ইম্পৰ্টেণ্ট হয়। কোনে কিহৰ বাবে পুৰস্কাৰ লাভ কৰিলে সেইটো কিন্তু মনত ৰাখিব লাগিব। যেনেদৰে আমি আগৰটো পালোঁ, এতিয়া ফিজিক্সত নবেল পুৰস্কাৰ কিহৰ বাবে তেওঁলোকে লাভ কৰিছে, যে ডিস্কভাৰী অফ মাইক্ৰস্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং এণ্ড এনাৰ্জি কোৱেণ্টিজেশ্যন ইন ইলেক্ট্ৰিকেল চাৰ্কিটছ। তো ইয়াতে কোৱাণ্টাম টানেলিঙৰ কথা কোৱা হৈছে। কোৱাণ্টাম টানেলিং হৈছে যে আমাৰ যিবিলাক পাৰ্টিকলছ থাকিব, এই পাৰ্টিকলছবিলাক যিবিলাক আমাৰ বাধা আহিব, সাধাৰণতে বাধা এটা আহিলে, বেৰ এখন যদি আহে, কিবা বাধা আহে, তেনেহ'লে তাত আকৌ খুন্দা খাই ৰিটাৰ্ণ হয়। কিন্তু কিছুমান আমাৰ কি হ'ব, পাৰ্টিকলছ এই বেৰিয়াৰ্ছ বা যি বাধা আহিব, এই বেৰখন পাৰ হৈ যায়। ইয়াকে কোৱা হয় কোৱাণ্টাম টানেলিং বুলি কোৱা হৈছে।
গতিকে এই যিটো কোৱান্টাম ইফেক্টৰ কথা কোৱা হ'ল এই কোৱান্টাম ইফেক্ট অকল যে এটমত হ'ব সেইটোৱে নহয় তাৰ বাদেও মানুহে যে নিৰ্মাণ কৰে আমাৰ ইলেক্ট্ৰিকেল যিবিলাক সাৰ্কিটছ থাকিব ইয়াতো সংগঠিত হ'ব পাৰে কোৱান্টাম ইফেক্ট সেই বিষয়ে তেওঁলোকে ডিস্কভাৰ কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকক দিয়া হৈছে ফিজিক্সৰ নোবেল পুৰস্কাৰ দিয়া হৈছে ঠিক আছে বুজি পাইছে গতিকে কিহৰ বাবে দিয়া হৈছে এইটো আপোনালোকে মনত ৰাখিব লাগিব এতিয়া আমি আহিম নেক্সট স্লাইডলৈকে আৰু নেক্সট স্লাইডত আমি আলোচনা কৰিম যে কেমিষ্ট্ৰিৰ নোবেল পুৰস্কাৰ কোনে কোনে লাভ কৰিলে ৰসায়ন বিজ্ঞানৰ নোবেল পুৰস্কাৰ কোনে লাভ কৰিলে তো ইয়াতো আমি যদি চাওঁ তিনি গৰাকীক দিয়া হৈছে নোবেল পুৰস্কাৰ কেমিষ্ট্ৰিত প্ৰথম গৰাকী হৈছে সুসুমু কিটাগাৱা কিয়োটো বিশ্ববিদ্যালয়ৰ হয় তেখেত ৰিচাৰ্ড ৰবসন তেখেত ইউনিভাৰ্চিটি অফ মেলবৰ্ণৰ হয় আৰু অমৰ এম ইয়াগি তেখেত ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াৰ হয় গতিকে তিনি গৰাকীয়ে লাভ কৰিছে কেমিষ্ট্ৰিৰ নোবেল পুৰস্কাৰ এলোকক কিহৰ বাবে দিয়া হৈছে এলোকক নোবেল পুৰস্কাৰ দিয়া হৈছে মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কৰ বাবে মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক গতিকে পইণ্টটো মনত ৰাখিব যে তেওঁলোকে কি ক্ৰিয়েট কৰিছে কি আৱিষ্কাৰ কৰিছে কি সৃষ্টি কৰিছে তেওঁলোকে ক্ৰিয়েট কৰিছে মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কছ আৰু এই মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কছ কেনেদৰে বনোৱা হৈছে কিহৰ দ্বাৰা বনোৱা হৈছে লিংক কৰা হৈছে মেটেল আয়নছবিলাক অৰ্গেনিক মলিকিউলছৰ লগত লিংক কৰা হৈছে আৰু ইয়াৰ ফলত কিছু এম্পটি স্পেচ থাকিব আৰু তাত গেছ ষ্ট'ৰ কৰিব পাৰিব হাইড্ৰজেন বা কাৰ্বন ডাই অক্সাইড বা ফিল্টাৰ বা পিউৰিফাই কৰিব পাৰিব ডিফাৰেন্ট সাবষ্টেন্সবিলাক তো ইয়াৰ বাবে তেওঁলোকক দিয়া হৈছে কেমিষ্ট্ৰিৰ নোবেল পুৰস্কাৰ মেইন পইণ্টটো মনত ৰাখিব মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কৰ বাবে ঠিক আছে তো নেক্সট আমি এতিয়া স্লাইডলৈকে আহিম আৰু ইয়াত আমি আলোচনা কৰিম লিটাৰেচাৰ সাহিত্যৰ নোবেল পুৰস্কাৰ কোনে লাভ কৰিলে গতিকে সাহিত্যৰ নোবেল পুৰস্কাৰ এগৰাকীকে দিয়া হৈছে তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় সাহিত্যৰ নোবেল পুৰস্কাৰ শান্তিৰ নোবেল বঁটা এইবিলাকৰ ওপৰত বেছিকৈ কুৱেশ্যন সোধে ঠিক আছে তো সাহিত্যৰ নোবেল পুৰস্কাৰ কোনে লাভ কৰিলে এগৰাকী হাংগাৰিয়ান ৰাইটাৰ হয় মনত ৰাখিব কোন দেশৰ হয় তেখেত হাংগেৰীৰ এগৰাকী লিখক হয় তেওঁৰ নাম হৈছে লাছলো ক্ৰাছনাই হৰকাই গতিকে লাছলো ক্ৰাছনাই হৰকাই তেখেতে লাভ কৰিছে বা তেখেতক দিয়া হৈছে সাহিত্যৰ নোবেল পুৰস্কাৰ চ' তেওঁক সাহিত্যৰ নোবেল পুৰস্কাৰ কিয় দিয়া হ'ল কাৰণ তেওঁৰ যিটো সৃষ্টিশীল বা দূৰদৰ্শী যি সাহিত্যৰ তেওঁৰ সৃষ্টি আছিলে আৰু তেওঁৰ সেই লিখনিবিলাকত প্ৰকাশ পাইছিলে যে বিপদ বা অশান্তিৰ সময়তো শিল্পই মানুহক অনুপ্ৰাণিত কৰিব পাৰে জীৱনক অৰ্থ দিয়ে আদৰ্শ দেখুৱাব পাৰে গতিকে যিমানে বিপদ বা অশান্তিৰ সময় নহওক কিয় দেশ এখনত বা মানুহৰ জীৱনত তেতিয়াও শিল্পই মানুহক অনুপ্ৰাণিত কৰিব পাৰে বা জীৱনক অৰ্থ দিব পাৰে বা আদৰ্শ দেখুৱাব পাৰে গতিকে ইয়াৰ বাবে তেখেতক সাহিত্যৰ নোবেল বঁটা তেখেতে লাভ কৰিছিলে গতিকে মানুহৰ যিটো সংগ্ৰাম বা সমাজ জীৱনৰ যিটো অৰ্থ অন্বেষণ কৰা গতিকে গভীৰ দাৰ্শনিক উপন্যাস লিখাৰ বাবে তেখেতক এই পুৰস্কাৰ দিয়া হৈছে আৰু তেখেতৰ প্ৰথম এখন উপন্যাস আছিলে ইয়াৰ নাম আছিলে চেটানটাংগো 1985ত লিখিছিলে আৰু এইখনে যথেষ্ট সফলতা লাভ কৰিছিলে আৰু এইখনক মডাৰ্ণ হাংগেৰিয়ান লিটাৰেচাৰৰ ক্লাছিক বুলি নামাকৰণ কৰা হৈছিলে বা কোৱা হৈছিলে ঠিক আছে তো এইখনৰ নামো মনত ৰাখিব এইখন কোনে লিখিছিলে তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো এতিয়া আমি নেক্সট স্লাইডলৈকে আহিছোঁ আৰু ইয়াত আমি আলোচনা কৰিম শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিলে তো শান্তিৰ নোবেল বঁটাও এগৰাকীকে দিয়া হৈছে যেনেদৰে আমি সাহিত্যৰ কথা পালোঁ শান্তিৰ নোবেল বঁটাও এগৰাকী লাভ কৰিছে নৰৱেৰিয়ান নোবেল কমিটিয়ে এই এৱাৰ্ড দিয়ে আমি অলৰেডি আলোচনা কৰিছে কোন কোন ইনষ্টিটিউশ্যনে কোনটো এৱাৰ্ড দিয়ে তো এইবাৰ কাক দিয়া হৈছে মাৰিয়া কৰিনা মাছাডো তেখেতক দিয়া হৈছে মাৰিয়া কৰিনা মাছাডো তেখেতে লাভ কৰিছে শান্তিৰ নোবেল বঁটা গতিকে তেখেত ভেনেজুৱেলাৰ হয় এইটো মনত ৰাখিব কোনখন দেশৰ হয় এইটো সুধিব পাৰে তো তেওঁ ভেনেজুৱেলাৰ হয় তো কিহৰ বাবে তেখেতক এই এৱাৰ্ড দিয়া হ'ল কিহৰ বাবে তেখেতক এই পুৰস্কাৰ দিয়া হৈছে যে ভেনেজুৱেলাত যিটো গণতান্ত্ৰিক যিটো অধিকাৰ এই অধিকাৰৰ বাবে যিটো অক্লান্ত যিটো প্ৰচেষ্টা তেখেতে কৰিছিল 20 বছৰ জুৰি তেখেতে সংগ্ৰাম কৰিছে একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈকে পৰিৱৰ্তন কৰাৰ বাবে যে এটা শান্তিপূৰ্ণ তেখেতে সংগ্ৰাম কৰিছে অটল সংগ্ৰাম কৰিছিলে তাৰ বাবে তেখেতক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব কিহৰ বাবে তেখেতে এই এৱাৰ্ড লাভ কৰিলে গতিকে মনত ৰাখিব মেৰিয়া কৰিনা মাছাডো তেখেত ৰাজনীতিবিদো হয় ভেনেজুৱেলাৰ বা গণতন্ত্ৰ সমৰ্থক কৰ্মী হয় সংগ্ৰামী হয় তেখেতে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে সাহসেৰে তেখেতে যুঁজিছে তেখেতক ভেনেজুৱেলাৰ আইৰণ লেডি বুলিও কোৱা হয় ভেনেজুৱেলাৰ আইৰণ লেডি বুলিও কোৱা হয় গতিকে তেওঁক দিয়া হৈছিলে শান্তিৰ নোবেল বঁটা ঠিক আছে তো এতিয়া আহিছোঁ আমি
শেষৰ যেটো নোবেল পুৰস্কাৰ সেয়া হৈছে ইকোনমিক সায়েন্সেছ 6 নম্বৰ যেটো আছে ইকোনমিক সায়েন্সেছ তো ইকোনমিক সায়েন্সেছৰ বা অৰ্থনীতিৰ নোবেল পুৰস্কাৰ কোনে লাভ কৰিলে তো তেনেধৰণে যেটো আমাক সোধে তেনেহলে তিনি গৰাকী লাভ কৰিছে ইকোনমিক্সৰ নোবেল পুৰস্কাৰ তো প্ৰথম গৰাকী হৈছে জোয়েল মকেৰ তেখেত নেদাৰল্যান্ডৰ হয় তাৰ পিছত আছে ফিলিপ আগিয়ন তেখেত পেৰিছৰ হয় আৰু 3 নম্বৰ গৰাকী হৈছে পিটাৰ হাউইট তেখেত কানাডাৰ হয় এই তিনি গৰাকীয়ে লাভ কৰিছে ইকোনমিক সায়েন্সেছৰ নোবেল পুৰস্কাৰ সো তেওঁলোকক কিহৰ বাবে দিয়া হল এই পুৰস্কাৰ তো তেওঁলোকক দিয়া হৈছে যে অৰ্থনৈতিক বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত অৰ্থনৈতিক বৃদ্ধি হৈ থাকিবলৈ উন্নয়ন হৈ থাকিব লাগিলে সমাজসমূহে কেনেদৰে স্থবিৰতাক প্ৰতিহত কৰিব লাগিব সেই বিষয়ে তেখেতে ব্যাখ্যা কৰিছিল যেহেতু তিনি গৰাকীয়ে লাভ কৰিছিল ইয়াৰ ভিতৰত যদি আমি চাও মকেৰ তেখেতে ঐতিহাসিক তথ্য কিছুমান ব্যৱহাৰ কৰিছিল হিষ্টৰিকেল ডাটা কিছুমান তেখেতে ব্যৱহাৰ কৰি তেখেতে কৈছিল উন্মোচন কৰিছিল যে নিৰন্তৰ যেটো অৰ্থনৈতিক বৃদ্ধিৰ বাবে কিয় স্থায়ী প্ৰযুক্তিগত উদ্ভাৱন অতি প্ৰয়োজনীয় যদি নিৰন্তৰ অৰ্থনৈতিক বৃদ্ধি হৈ থাকিব লাগে যে এখন দেশৰ অৰ্থনৈতিক বৃদ্ধি হৈ আছে নিৰন্তৰভাৱে তাৰ বাবে কি কৰিব লাগিব স্থায়ী যিবিলাক আমাৰ স্থানীয় যিবিলাক প্ৰযুক্তিগত উদ্ভাৱন এইবিলাক যথেষ্ট প্ৰয়োজন গতিকে স্থানীয় প্ৰযুক্তিগত উদ্ভাৱন হৈ থাকিলেহে আমাৰ অৰ্থনৈতিক বৃদ্ধিটো নিৰন্তৰভাৱে হৈ থাকিব সেই বিষয়ে তেখেতে ব্যাখ্যা কৰিছিল আৰু আন যি দুগৰাকী আছিল আগিয়ন আৰু হাউইট সো তেওঁলোকে কি কৈছিল যে সৃষ্টিশীল ধ্বংসৰ বৰ্ণনা কৰি এটা গাণিতিক আৰ্হি প্ৰস্তুত কৰিছিল য'ত তেওঁলোকে কৈছিল যে নতুন সামগ্ৰী আৰু প্ৰযুক্তিয়ে পুৰণি সামগ্ৰীৰ ঠাই লয় নতুন যদি সামগ্ৰী বা নতুন প্ৰযুক্তিৰ সৃষ্টি হলে হেয়া পুৰণি সামগ্ৰীৰ ঠাই ল'ব আৰু এইটোৱে কি কৰিব অৰ্থনৈতিক সম্প্ৰসাৰণক আগুৱাই লৈ যায় কাৰণ পুৰণি বিলাকৰ ঠাইত নতুন নতুন সৃষ্টি আমাৰ হৈ থাকিব লাগিব তেতিয়া অৰ্থনৈতিক সম্প্ৰসাৰণ হৈ থাকিব তো এই বিষয়ে তেওঁলোকে ব্যাখ্যা কৰিছিল আৰু ইয়াৰ বাবে তেওঁলোকক ইকোনমিক্সৰ বা অৰ্থনীতিৰ নোবেল পুৰস্কাৰ দিয়া হৈছিল ঠিক আছে তো এনে ধৰণৰ পইণ্টছ বিলাক আমি মনত ৰাখিব লাগিব নাম বিলাক মনত ৰাখিব লাগিব কোনে কোনে লাভ কৰিলে কিয় তেওঁলোকে লাভ কৰিলে বা কিহৰ বাবে তেওঁলোকক নোবেল পুৰস্কাৰ দিয়া হল বা তেওঁলোক কোনখন দেশৰ হয় তো এনে ধৰণৰ ইম্পৰ্টেন্ট পইণ্টছ বিলাক মনত ৰাখিব লাগিব আৰু কিছু হিষ্ট্ৰী নোবেল পুৰস্কাৰৰ সেই বিষয়ে আমি আলোচনা অলৰেডি যেটো কৰিলো সেইবিলাক পইণ্ট ইম্পৰ্টেন্ট হয় এইবিলাক মনত ৰাখিব লাগিব ঠিক আছে তো ইম্পৰ্টেন্ট পইণ্টছ বিলাক আপোনালোকে নোট কৰি ল'ব আৰু যিসকলে কোৰ্ছত আছে তেওঁলোকে নোটছ বিলাকটো পাইয়ে থাকিব গতিকে আপোনালোকে প্ৰতিটো পইণ্টে বা প্ৰতিটো ভিডিও আপোনাক গুৰুত্ব সহকাৰে চাব লাগিব কাৰণ ওপৰে চালে মেইন পইণ্টছ বিলাক আমাৰ স্কিপ হৈ যাব পাৰে গতিকে প্ৰতিটো পইণ্টে ইম্পৰ্টেন্ট হয় সৰু কিছুমান পইণ্টৰ ওপৰতে আজিকালি কুৱেশ্যনছ বিলাক আমাক সুধে গতিকে ক'ৰ পৰা প্ৰশ্ন সুধিব পাৰে কোনটো পইণ্টৰ পৰা আমি ক'ব নোৱাৰো গতিকে যিমানখিনি পঢ়াছে আমি মনত ৰাখিবলৈ বা সেইবিলাক নোট ডাউন কৰিবলৈ ট্ৰাই কৰিব লাগে ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আমি আন এটা টপিক লৈ আলোচনা কৰিম তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ